যদি ভাবি আছে মই ইনফিনিক্স লম টেকনো লম একদম নল'ব ডেফিনেটলি নল'ব একদম মই আপোনাক মানে ৰেকমেণ্ড কৰি আছোঁ ৰেপুটেড ব্ৰেণ্ডে ল'ব মানে অপো ভিভ' ৰিয়েলমি আইকিউ এইবোৰ ব্ৰেণ্ড ল'ব একো ইছ্যু নাই কিন্তু আইটেল যেনেকুৱা আছে ইনফিনিক্স যেনেকুৱা আছে বা টেকনো যেনেকুৱা আছে এইবোৰ ব্ৰেণ্ড নল'ব ভাল নহয় ইন শ্বৰ্ট ঘাটিয়া হয় হেল্ল' গাইজ আপোনালোকে যদি 20,000 টকাৰ ভিতৰত চবতকে বঢ়িয়া বাজেট ফোন বিচাৰি আছে মানে 20,000 টকাৰ ভিতৰত আপোনাক ভাল এটা ফোন লাগে কোনটো ফোন চবতকে ভাল হ'ব এজ পাৰ আৱাৰ ৰিকমেণ্ডেশ্যন আপোনাৰ 4-5টা ছেটৰ ভিতৰত আপুনি ল'ব পাৰে যেনেকুৱা আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মই আপোনাৰ মডেল আছে CMF2 Pro CMF2 Pro মডেলটো আপোনালোকে ল'ব পাৰে এইটো ওৱান অফ দ্য ফাইনেষ্ট ছেট আণ্ডাৰ 20,000 মানে CMF2 Pro কিয় ল'ব পাৰে যে এইটো প্ৰচেছৰটো বহুত ভাল হয় মানে MediaTek Dimensity 7300 প্ৰচেছৰ হয় মানে প্ৰচেছৰৰ ফালে যদি চাই তেনেহ'লে CMF2 Pro ডেফিনেটলি আপোনাৰ কাৰণে এটা 20,000ৰ ভিতৰত ভাল এটা অপশ্যন বাকি সেকেন্ড আপনি প্ৰিফাৰ কৰিব পাৰে মানে ভিভোৰ এটা মডেল আছে যেনেকুৱা T4R মডেলটোও ভাল হয় এইটো সিমিলাৰ প্ৰচেছৰ হয় এইটো আপোনালোকে প্ৰিফাৰ কৰিব পাৰে থাৰ্ড আপোনাৰ কাৰণে অপশ্যন আছে আপোনাৰ Motorola H50 Neo এইটো ল'ব পাৰে আপোনালোকে Motorola H50 Neo এইটো কাৰ্ভ ডিসপ্লেও হয় কিন্তু মোৰ মতে Motorola টো অলপ প্ৰিফাৰ নকৰাৰ এটা কাৰণ আছে মানে Motorola সাৰ্ভিস ইছ্যুটো বেছি আহে as compared to others brand Motorola সার্ভিস রেটটো অলপ বেশি মানে আপনার নিয়ারেস্ট যদি সার্ভিস সেন্টার নাই আপনার ঘৰৰ ওচৰত নেইবাৰত বা ধৰি লওক এটা লিমিটেড ডিস্টেন্সত যদি আপোনালোকৰ সার্ভিস সেন্টার না থাকে Motorola তেনেহলে আপনি Motorola প্ৰিফাৰ নকৰাই আপোনালোকৰ কাৰণে সবতকে বেস্ট হ'ব মানে ভাল হ'ব বাকি যদি আপনি ভাবে সার্ভিসটো এনেকুৱা ইস্যু নহয় বা আপোনাৰ ফোনটোত প্ৰবলেম নাহিলে একো নাই তেনেহলে সেই হিচাপত আপনি Motorola H50 Neo ল'ব পাৰে এটো এটা ভাল অপচনে হয় তাৰ পিছত থাৰ্ড এটা অপচন আছে আপোনালোকৰ Realme P3 টোও সিমিলার প্রসেসর হয় ব্র্যান্ডও ভাল মানে মোৰ হিসাবত মানে আপোনালোকে Realme বা Vivo এইবোৰ প্ৰিফাৰ কৰিব পাৰে বা নাথিং প্ৰিফাৰ কৰিব পাৰে মানে যদি আপুনি সাপোজ Infinix লয় বা টেকনো ফোন লয় এইবোৰ ব্র্যান্ডে আপোনাক 12-13 হাজাৰ টকাত কাৰ্ভ ডিসপ্লে থকা ফোন দি দিয়ে ডেফিনেটলি দিয়ে কিন্তু এইবোৰত কি হয় আপোনাৰ কোৱালিটিত কম্প্ৰমাইজ কৰে মানে বস্তুকেটা মেশিন ইমান এটা ভাল নহয় এক নম্বৰ তো সার্ভিস আহিব আপনার আর সেকেন্ড কথা হল মানে লংগিটিভিটি নাই মানে লাস্টিংও বহুত কম করে সেই হিসাবত আপনি যদি ভাবি আছে মই ইনফিনিক্স লম টেকনো লম একদম নল'ব ডেফিনেটলি নল'ব একদম মই আপোনাক মানে রেকমেন্ড কৰি আছো মানে পয়সা আপনার চয়েস আপনার মানে আপনি লয় নলয় এটো টোটালি আপ টু ইউ কিন্তু আপনি যদি মই পার্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈ আছো আপোনালোকে টেকনো ইনফিনিক্স নল'ব বাকি ব্র্যান্ড যোনকেটা আছে Realme হক Vivo হক Oppo হক এইবোৰ ব্র্যান্ড আপোনালোকে ল'ব পাৰে বা নাথিং হক ভাল ব্র্যান্ড হয় তাৰপিছত আপোনাৰ আৰু এটা ফোন আছে যেনেকুৱা IQ Z9s 5G এটো ভাল ফোনে হয় এটো আপোনাৰ IQ একচুয়ালি Vivoৰে ব্র্যান্ড হয় Vivoৰে সাব ব্র্যান্ড হয় আপোনালোকে যদি Vivo ব্র্যান্ড ভাল পায় তেনেহলে IQ Z9s টোও ল'ব পাৰে এটোও ভাল ফোন হয় মানে উইদিন দা বাজেট ৰেঞ্জ অফ 20,000 এইকেইটাই সবতকে মানে মোৰ হিসাবত সবতকে বেস্ট ফোন হয় আপোনালোকে যোনটো প্ৰিফাৰ কৰে আৰু যদি অলপ বাজেটটো বঢ়ায় মানে যদি 22,000 টাকা লৈকে যায় বা 20,000 যদি আপনি ভাবি আছে যে 20,000 22,000 একে কথা তেনেহলে Realme 14 Pro Lite টোও ল'ব পাৰে এটো কাৰ্ভ ডিসপ্লে হয় 14 Pro Lite টোও ভাল আছে মানে ওভারঅল কনফিগারেশন ঠিকই আছে যদি আপোনালোকে খুঁজে যে অলপ বাজেটটো বঢ়াই দিও মানে 1-2 হাজাৰ টকা বঢ়াই দিও তেনেহলে Realme 14 Pro Lite টোও প্ৰিফাৰ কৰিব পাৰে কিন্তু সবতকে মই এটা কথা বারবার কৈ দি আছো আপোনালোকক যদি ফোন কিনিব গৈ আছে তেনেহলে ৰেপুটেড ব্র্যান্ডে ল'ব মানে Oppo Vivo Realme iQOO এইবোৰ ব্র্যান্ড ল'ব একো ইস্যু নাই কিন্তু আইটেল যেনেকুৱা আছে Infinix যেনেকুৱা আছে বা টেকনো যেনেকুৱা আছে এইবোৰ ব্র্যান্ড নল'ব ভাল নহয় ইন শর্ট ঘাটিয়া হয়